নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো সকলোকে আৰু ডিএমই আসামৰ ফালৰ পৰা গ্ৰেড 3 টেকনিক্যালৰ ভ্যাকেন্সিখিনি ৰিটাৰ্ণ এক্সামৰ ৰিজাল্ট দিলে 25 জুন তাৰিখে আৰু যিসকলে স্বাস্থ্য বিভাগৰ গ্ৰেড 3 টেকনিক্যাল পোষ্টখিনিত পাছ কৰিছে ৰিটাৰ্ণ এক্সামত তেওঁলোকৰ 8 জুলাইৰ পৰা স্কিল টেষ্ট আৰু ডকুমেন্ট ভেৰিফিকেশন আছে আৰু স্কিল টেষ্ট বা ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে লগত কি ডকুমেন্টছ নিব লাগিব তাৰ পৰে ভিডিওটো বনোৱা হৈছে গতিকে আপোনালোকে হেকলৈ চাব আৰু ইয়াতে উল্লেখ কৰা আছে আপোনালোকৰ ভেন্যুটো তথা প্লেসটো কথা উল্লেখ কৰা আছে ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আসাম 6 মাইল খানাপাৰা গুৱাহাটী ইয়াতে 10টা বজাৰ পৰা আপোনালোকৰ স্কিল টেষ্ট আৰু ডকুমেন্ট ভেৰিফিকেশন হ'ব তাৰ কাৰণে আপোনালোকে 10টা বজাৰ আগতে পাব লাগিব প্ৰায় ঘণ্টা আগতে পাব পাৰে আৰু প্ৰথমতে ডকুমেন্ট ভেৰিফিকেশন হ'ব তাৰ পিছতে স্কিল টেষ্ট হ'ব আৰু ডিএমই হেড অফিস আছে 6 মাইল খানাপাৰা তো প্ৰথম যেটো এক্সাম অনুষ্ঠিত হ'ব বা ডকুমেন্ট ভেৰিফিকেশনৰ লগতে স্কিল টেষ্টৰ এক্সাম 8 জুলাইৰ পৰা এক্সামটো অনুষ্ঠিত হ'ব ষ্টাফ নাৰ্ছৰ ভ্যাকেন্সিখিনিৰ প্ৰথম আপোনালোকৰ দিছে বোৰ্ড 1 থাকিব এনেকুৱা ধৰণে বোৰ্ড 6টা বোৰ্ডত হ'ব 8 তাৰিখে তো যেটো বোৰ্ডৰ আপোনালোকৰ ৰোল নাম্বাৰটো আছে ধৰি লওক আপোনালোকৰ 4 নম্বৰ বোৰ্ডত আছে তেতিয়া 4 নম্বৰ লাইনত যাব লাগিব তাৰ পিছতে এটা ফৰ্ম দিয়ে ফৰ্মটো ফিল কৰি পিনি আপোনালোকে সোমাব লাগিব প্ৰথমতে ডকুমেন্ট ভেৰিফিকেশন হয় তাৰ পিছতে স্কিল টেষ্টৰ কাৰণে আপোনালোকে যাব লাগিব আৰু 8 জুলাইৰ পৰা আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব যেটো ডকুমেন্ট ভেৰিফিকেশন আৰু 14 আৰু ইয়াতে আপোনালোকে চাব বাকি গুটেখিনি ডেটৰ ইয়াতে দেখা পাব 14 জুলাই 16 জুলাই বা এনেকুৱা যি ডেট আছে ট্ৰেড অনুসৰি আপোনালোকৰ সকলে ৰোল নাম্বাৰখিনি যি সকলে পাস কৰিছে ইয়াতে নিশ্চয় চালে আৰু এটা ডকুমেন্ট কি নিব লাগিব আপোনালোকক দেখাই আছো আৰু ইয়াৰে যেটো স্কিল টেষ্ট আৰু ডকুমেন্ট ভেৰিফিকেশন হয় হেতু আপোনালোকৰ 15 জুলাই 17 জুলাই এনেকুৱা ধৰণে ডেটখিনি আছে আপোনালোকে ইয়াতে চাই লব আৰু যেটো পিডিএফ কপি হয় পিডিএফ কপিটোৰ হেকৰ ফালে অৰ্থাৎ লাষ্টৰ ফালে আপোনালোকে দেখা পাব কি ডকুমেন্ট নিব লাগিব লগত হেখিনি তেওঁলোকে ইয়াতে পিডিএফটো দি দিছে তো এটা আমি প্ৰথমতে দেখা পাম ক্যান্ডিডেট অলসো ডাইৰেক্ট ব্ৰিং অল ৰিলেভেন্ট ডকুমেন্ট ইন অৰিজিনাল ইনক্লুডিং তেতে উল্লেখ কৰা আছে আপোনালোকৰ যিখিনি যাৱতীয় ডকুমেন্টছ হয় গুটেখিনি অৰিজিনাল কপি লগত লৈ যাব লাগিব প্ৰথমতে তেওঁলোকে উল্লেখ কৰিছে এডমিট কাৰ্ডটো নিব লাগিব ৰিটাৰ্ণ এক্সাম অৰ্থাৎ আমি যেটো এক্সাম দিছিলো ৰিটাৰ্ণ এক্সাম দিবৰ কাৰণে যেটো এডমিট কাৰ্ড উলিয়াইছিলো হেতুৱে লৈ যাব লাগিব পুনৰ আপোনালোকে ডাউনলোড কৰিব বা যদি লগত আছে পিডিএফ কপি উলিয়াই লব তাৰ পিছতে কৈছে ফটো আইডি ভিতৰত আপোনালোকৰ পেন কাৰ্ড বা আধাৰ কাৰ্ডটো নিব পাৰে আধাৰ কাৰ্ডটো বেষ্ট হয় হেতু আপোনালোকে লৈ যাব পাৰিব অৰিজিনালৰ যেটো নিব তাৰ জেৰক্স কপি নিব তবা বাৰ্থ সাৰ্টিফিকেট নাইবা ক্লাস 10 ৰ পাছ সাৰ্টিফিকেট বিচাৰিছে ডেট অফ বাৰ্থ অফ প্ৰুফৰ কাৰণে তো কিছুমানৰ এছএছএলসি এডমিট কাৰ্ডটো লিখা থাকে ডেট অফ বাৰ্থ হেতু নিব পাৰে বাৰ্থ সাৰ্টিফিকেট ক্লাস 10 পাছ সাৰ্টিফিকেট যি আছে আপোনালোকৰ লৈ যাব তবা অল পাছ সাৰ্টিফিকেট ফ্ৰম এছএছএলসি তো আপোনালোকে যদি ডিগ্ৰী পঢ়িছে ডিগ্ৰী লৈকে পাছ সাৰ্টিফিকেট লৈ যাবলৈ দিছে বা হায়াৰ সেকেন্ডাৰী যদি আছে হায়াৰ সেকেন্ডাৰী লৈকে লৈ যাব লাগিব গুটেখিনি সাৰ্টিফিকেট লগতে মাৰ্কশিটখিনিও লৈ যাব তেতিয়া বেছি ভাল হ'ব আৰু তাৰ পিছতে আছে কাষ্ট সাৰ্টিফিকেট যি সকল ওবিসি এমওবিসি হেখিনি বা এসটি এসি এওঁলোকে কাষ্ট সাৰ্টিফিকেট নিব লাগিব জেনেৰেল সকলৰ কাষ্ট সাৰ্টিফিকেট যেটো নাথাকে তেওঁলোকে নালাগে তাৰ পিছতে আহিলে পিডব্লিউডি সাৰ্টিফিকেট ফিজিক্যাল হ্যান্ডিক্যাপ সাৰ্টিফিকেট যি সকল আছে তেওঁলোকে নিব লাগিব তো 7 নম্বৰটো আছে ইম্পৰ্টেন্ট এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট যি সকলে তেওঁলোকৰ নিজৰ ডেটটো এমপ্লয়মেন্ট এক্সচেঞ্জৰ এতিয়ালৈকে ভৰোৱা নাই তেওঁলোকে ভৰাব পাৰিব আৰু যদি আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰিনিউৱেল ডেটটো পাৰ হৈ গৈছে তেতিয়া আপোনালোকে পুনৰ নতুন এখন এমপ্লয়মেন্ট এক্সচেঞ্জ বনাই লব আৰু আগৰখনো লগত লৈ যাব যেহেতু এবাৰো এডিআৰই যেটো ভাইভাৰ হৈছে তাতো বহুতৰ ৰিনিউৱেল ডেটটো গুছি গৈছে তেওঁলোকে পুৰণাখন নিছে আৰু লগতে নতুন এখন লৈ গৈছে হেতু কোনো প্ৰবলেম হোৱা নাই হৈ গৈছে তো যি সকলৰ ৰিনিউৱেল ডেট পাৰ হৈ গৈছে তেওঁলোকে নতুন এখন বনাব লগতে আগৰখনো লৈ যাব আৰু যদি কোনবা ক্যান্ডিডেট আমাৰ জৰিতে এপ্লাই কৰিব বিচাৰে বা এমপ্লয়মেন্ট এক্সচেঞ্জত তেওঁলোকৰ ডেটটো আপডেট কৰিব বিচাৰে বা ৰি-ৰেজিষ্ট্ৰেচন কৰিব বিচাৰে ডেসক্ৰিপচনৰ WhatsApp নাম্বাৰ দিয়া আছে আপোনালোকে ডাইৰেক্ট আমাৰ লগত কন্টাক্ট কৰিব পাৰিব তেতিয়া ঘৰতে থাকি এমপ্লয়মেন্ট এক্সচেঞ্জটো আপডেট কৰিব পাৰিব তাৰ পিছতে 8 নম্বৰ দিছে 2 কপি পাছপোৰ্ট সাইজৰ ফটোগ্ৰাফ তেতে 2 কপি আপোনালোকৰ ৰিসেন্ট পাছপোৰ্ট সাইজৰ ফটো মাৰিব আৰু মানে উলিয়াই পিনি লৈ যাব আপোনালোকে 2 কপি ইয়াত উল্লেখ কৰিছে বা 4 কপি 6 কপি যি পাৰে বেছিকে লৈ যাব পাৰিব তাৰ লগতে যেটো ট্ৰেডত আপোনালোকে পাস কৰিছে তো লেব টেকনিশিয়ান হওক বা জিএনএম হওক বা এনএম হওক তাৰে সাৰ্টিফিকেট মাৰ্কশিট বা ৰেজিষ্ট্ৰেচন যেটো কাৰ্ড আছে সকলোখিনি অৰিজিনাল লৈ যাব আৰু লগতে এটা আপোনালোকে জেৰক্স কপি লৈ যাব আৰু ইয়াত প্ৰত্যেকটো ডকুমেন্টৰ জেৰক্সৰ এটা সেট বনাবলৈ কৈছে এক কপি
তো কাৰোবাৰ ইচ্ছা কৰিলে আপোনালোকে দুটা সেটো বনাই নিব পাৰে কোনো প্ৰবলেম নাই ধৰি লওক এটা ফাটিলে মিলিলে কিবা পৰিলে তো আপোনালোকে দুটা সেটো লৈ যাব পাৰে বা ইয়াতে এটা কথা উল্লেখ কৰিছে যদি কোনোবা ইচ্ছা কৰে দুটা লৈ যাব পাৰে আৰু ইয়াতে উল্লেখ কৰা আছে roll number of few candidate may appear তো এটা উল্লেখ কৰা আছে ডিফাৰেন্ট ক্যাটাগৰী কিছুমান ক্যান্ডিডেটে দুই তিনিটা পোষ্টত এপ্লাই কৰিছিল তেওঁলোকৰ যেহেতু ৰিটাৰ্ণ এক্সাম একেটাই হৈছে সকলোখিনি পোষ্টত সেইকাৰণে কিছুমানে যদি দুই তিনিটা পোষ্টত এপ্লাই কৰিছিল তেওঁলোকৰ ৰোল নাম্বাৰটোৰ বেলেগ বেলেগ ট্ৰেডত আপোনালোকে দেখা পাব আৰু সেই অনুসৰি স্কিল টেষ্টটো তেওঁলোকে এপিয়াৰ হ'ব লাগিব নিজৰ ডেট অনুসৰি তো এইখিনি আছিল আপোনালোকৰ নিবলগীয়া ডকুমেন্টছখিনি কোনবা ক্যান্ডিডেটে যদি আমাৰ যদি এমপ্লয়মেন্ট এক্সচেঞ্জটো আপডেট কৰিব বিচাৰে বা ৰিনিউৱেল কৰিব বিচাৰে বা কিবা টেট ৰিলেটেড ভৰাব বিচাৰে বা কিবা ডিটেইলছ জানিব বিচাৰে ডেসক্ৰিপচনৰ WhatsApp নম্বৰ দিয়া আছে ডাইৰেক্ট আপোনালোকে তাতে মেছেজ কৰিব পাৰিব তো এইখিনি আছিল ইনফৰমেশনখিনি ধন্যবাদ